আজি মই শংকৰদেৱ শিশু নিকেতনৰ ইংৰাজী বিষয়ৰ পঞ্চম শ্ৰেণীৰ লেক অফ ডায়মণ্ডছ পাঠটিৰ এক্সপ্লেনেশ্যন লৈ আহিছোঁ। সো ভিডিঅ'টো আৰম্ভ কৰোঁ। Once upon a time there was a village named Ratna Sarobar. এসময়ত ৰত্না সৰোবৰ নামৰ এখন গাঁও আছিল। There was a small lake near the village. সেই গাঁওখনৰ ওচৰত এখন সৰু সৰোবৰ আছিল। It was a beautiful lake with pleasant surroundings. ইয়াৰ চাৰিওফালৰ বাতাবৰণ খুব মনোমোহা আৰু ধুনীয়া আছিল। Villagers kept the lake clean. It was the only source of drinking water for them. ভিলেজাৰ অৰ্থাৎ গাঁওবাসীসকলে এই হ্ৰদখন অৰ্থাৎ সৰোবৰখন খুব চাফা ধুনীয়া কৰি ৰাখিছিল, কাৰণ এইখনেই আছিল তেওঁলোকৰ পানী খোৱাৰ বাবে বা পানী যোগানৰ বাবে একমাত্ৰ উৎস। They took water from the lake for household use too. এই হ্ৰদখনৰ পৰাই অৰ্থাৎ সৰোবৰখনৰ পৰাই তেওঁলোকে ঘৰুৱা কাম বা দৈনন্দিন জীৱনৰ আন সৰু সুৰা ডাঙৰ কামৰ বাবে ইয়াৰ পৰাই পানী সংগ্ৰহ কৰিছিল। The water of the lake was even used in the paddy fields. বিভিন্ন ধৰণৰ খেতি বাতিৰ কাৰ্য বা বিভিন্ন ধৰণৰ পথাৰত হোৱা কামৰ বাবে এই ফিল্ডখনৰ অৰ্থাৎ এই সৰোবৰখনৰ পৰাই পানী লৈছিল। The lake was the life of the village. সেইবাবে এই হ্ৰদখনেই গাঁওবাসীৰ প্ৰাণকেন্দ্ৰ আছিল। Many people believed that diamonds lay buried beneath the lake bed. বহুতো মানুহে বিশ্বাস কৰিছিল যে এই সৰোবৰখনৰ মাজতে আৰু খুব তললৈ ডায়মণ্ড পুতি থোৱা আছে, অৰ্থাৎ বাৰিড মানে পুতি থোৱা। চ' ডায়মণ্ড অৰ্থাৎ হীৰা বা ৰত্ন পুতি থোৱা আছে। ইণ্টাৰেষ্টিং ষ্টৰিজ ৱেৰ টল্ড অফ ডায়মণ্ডছ, আৰু বহুতো তোমাৰ হীৰা ডায়মণ্ড এনেকুৱা ধৰণৰ বহুতো এই হ্ৰদখনক লৈ ষ্টৰি বা সৰু সুৰা গল্প আছিল। আগত মানুহে ইয়াৰ বিষয়ে তেনেকৈ কৈছিল। So the village was known as Ratna Sarobar. সেইবাবে এই ভিলেজখনৰ নাম এই সৰোবৰখনৰ নাম পৰিল ৰত্ন সৰোবৰ, অৰ্থাৎ ৰত্ন থকা সৰোবৰ। That is Lake of Diamonds. People held the lake in high esteem. তেওঁলোকে এই হ্ৰদখনক তেওঁলোকৰ এষ্টিম অৰ্থাৎ তেওঁলোকৰ জীৱনী শক্তি বুলি বিশ্বাস কৰিছিল। সেইবাবে তেওঁলোকে ইয়াক খুব সন্মানীয় তেওঁলোকৰ সন্মানৰ নিচিনা প্ৰিয় বিষয় বা বস্তু হিচাপে গ্ৰহণ কৰিছিলে। Once there was a drought. এবাৰ এই গাঁওখনত কি হ'ল? ড্ৰট অৰ্থাৎ খৰাং হ'ল। Usually it rains heavily in summer. সাধাৰণতে এই ছামাৰ অৰ্থাৎ গৰমৰ গৰমৰ দিনবোৰত খুব বৰষুণ হৈছিল। But there had been no rains for 2 years. কিন্তু 2 বছৰ ধৰি এই গাঁওখনত কোনো ধৰণৰ বৰষুণেই হোৱা নাছিল। And the threat of another dry summer was looming over Ratna Sarobar village. আৰু সেইবাবে তেওঁলোকৰ বাবে কি হৈছিল? এইটো এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা যেন লাগিছিল। সকলোফালে শুকান হৈ যোৱাৰ অৱস্থা হৈ গ'ল। The lake had almost dried up. আৰু সেই সৰোবৰখনো অলমষ্ট অৰ্থাৎ প্ৰায় শুকাই গৈছিল। There was scarcity of water everywhere. আৰু সকলোফালে পানীৰ অভাৱ অনাটনে দেখা দিছিল। Even the paddy fields went dry. অৰ্থাৎ যিবোৰ পথাৰত পানী ভৰি থাকে সেই পথাৰবোৰতো শুকান পৰি গৈছিলে। The villagers were in distress. আৰু সকলো গাঁওবাসী কি হ'ল? ডিষ্ট্ৰেছ অৰ্থাৎ খুব চিন্তিত হৈ পৰিল। They were poor. তেওঁলোক দুখীয়া আছিল। They had no money to purchase food grains. তেওঁলোকে খাদ্য শস্য কিনিবলৈও কোনো ধৰণৰ টকা পইচা নাছিল। One morning, the villagers assembled on the bank of the lake. এদিনাখন ৰাতিপুৱা সকলো গাঁওবাসী সেই লেকখনৰ অৰ্থাৎ সৰোবৰখনৰ পাৰত জমা হ'ল। They sat under a tree to discuss the problem of fetching water. তাৰপাছত সকলোৱে মিলি কি কৰিলে? এটা আলোচনাত বহিল সকলোৱে, আৰু বহি পেলাই আলোচনা কৰিলে যে তেওঁলোকে এই হ্ৰদখন কি কৰিব? খান্দিব। The village teacher was also present in the meeting. সেই ভিলেজৰ অৰ্থাৎ সেই গাঁৱৰ যি শিক্ষক আছিল তেওঁ উপস্থিত আছিল। He said, bad days are coming. তেখেতে ক'লে যে বেয়া দিন আহি আছে বা বেয়া দিন আহি পৰিছে।
ইট ইজ নট ৰেইনিং ইন ছামাৰ, গৰম দিনতো বৰষুণ নাই। পিপল আৰ কেয়াৰলেছ, মানুহ একদম লক্ষ্যহীন হৈ গ'ল। দে কাট ট্ৰিজ এণ্ড ডিষ্ট্ৰয় ফৰেষ্ট, মানুহে কি কৰে, গছ গছনি কাটি সকলোফালে তহিলং কৰি দিয়ে, সকলো হাবি বন জংঘল কি কৰে, ধ্বংস কৰি আছে। চ' দেয়াৰ ৱাজ এ চেঞ্জ ইন ক্লাইমেট, আৰু তাৰ বাবে জলবায়ুৰ পৰিৱৰ্তন হৈ গৈছে। দিছ ইজ নট গুড ফৰ আছ, আৰু এইটো মানৱ জাতি বা জীৱ জন্তুৰ বাবে একো ভাল কথা নহয়। অৰ্থাৎ কি, মানুহে সকলোফালে গছ গছনি কাটি আছে নিজৰ সুবিধাৰ বাবে বা নিজৰ অন্যান্য কৰ্মৰ বাবে, ব্যক্তিগত কাৰণৰ বাবে কিছুমান মূল্যৱান গছ গছনি কাটি হাবিত গৈ পেলাই ভাল ভাল গছ গছনি কাটি চাৰিওফালে কি কৰি আছে, অৰণ্যহীন কৰি পেলাইছে। আৰু অৰণ্যই মুখ্য কাৰণ হৈছে আমাৰ পৃথিৱীত বৰষুণ নমাই অনা, আৰু সেইখনেই এতিয়া ধ্বংসলৈ গৈ আছে। বাট হাউ কেন উই ছল্ভ দ্য প্ৰব্লেম অফ ৱাটাৰ ৰাইট নাও, কিন্তু এতিয়া আমি এই প্ৰব্লেম অৰ্থাৎ এই সমস্যা কিদৰে সমাধান কৰিব পাৰোঁ। আস্কড ওৱান ভিলেজাৰ, এজন গাঁওবাসীয়ে এই প্ৰশ্নটো সুধিলে। উই মাষ্ট ডিগ আপ দ্য লেক, কি ক'লে কোনোবা এজনে, যে আনাডাৰ ভিলেজাৰ আনচাৰ্ড, এজনে উত্তৰ দিলে যে আমি এই লেকখন, এই সৰোবৰখন কি কৰিব লাগে, খান্দিব লাগে। দ্য ভিলেজ প্ৰিষ্ট ৱাজ অলছ' দেয়াৰ, সেই ভিলেজৰ যোন প্ৰিষ্ট অৰ্থাৎ যোন মন্ত্ৰী নহয়, সেই ভিলেজৰ যোন পণ্ডিত হয়, সেই পণ্ডিতে ক'লে যে, ব্ৰাহ্মণ হয় প্ৰিষ্ট বা ধৰ্মৰ ৰক্ষা কৰোঁতা, ধৰ্মক লৈ পেলাই ধৰ্ম চৰ্চা কৰোঁতা, তেওঁক প্ৰিষ্ট বুলি কোৱা হয়। তেওঁ ক'লে যে হি নডেড এণ্ড ছেইড, তেওঁ মূৰ দুৱাইছে আৰু কৈছে যে য়েছ ডেট ইজ দ্য অনলি চলিউশ্যন, কৈছে এইটোৱে একমাত্ৰ সমাধান। চিয়'ৰলি উই উইল গেট ৱাটাৰ, তেতিয়া আমি পানী পাম। উই মে ইভেন ফাইণ্ড দ্য ডায়মণ্ডছ ডেট লাই বাৰিড, হ'ব পাৰে যে আমি খান্দি থাকোঁতে হীৰা বা ধন সোণ সম্পত্তি এনেধৰণৰ কিবা মূল্যৱান বস্তু পাম। দ্য ভিলেজাৰ্ছ ৱেৰ হেপ্পী এট দ্য প্ৰস্পেক্ট অফ বিং ৰিচ, আৰু সকলো গাঁওবাসীয়ে এই খবৰটো পাই বা এই ডিচিশ্যনটো শুনি সকলো কি হ'ল, খুব আনন্দিত হ'ল যে হ'ব পাৰে তেওঁলোক এইখিনি কৰাৰ পাছত ৰিচ অৰ্থাৎ খুব ধনী হৈ যাব। উই ৱণ্ট বি থাৰ্ষ্টি এণ্ড হাংগ্ৰি এনিম'ৰ, ইয়াৰ পাছত আমি কেতিয়াও কি নাথাকোঁ, হাংগ্ৰি ভোকাতুৰ বা পিয়াহতুৰ হৈ নাথাকোঁ। দে থট, তেওঁলোকে ভাবিলে, উই উইল গেট ৱাটাৰ টু ড্ৰিংক এণ্ড ডায়মণ্ডছ টু পাৰ্চেছ ফুড গ্ৰেইনছ, হ'ব পাৰে যে আমি ইয়াৰ পৰা পানী খান্দাৰ পাছত ডায়মণ্ডছ হীৰা পাম আৰু পাৰ্চেছ ফুড গ্ৰেইনছ, আৰু সেই হীৰা বিক্ৰী কৰি বজাৰত আমি ধন সম্পত্তি বিক্ৰী কৰি নিজৰ খাদ্যৰ যোগান ধৰিব পাৰিম। এভৰি ভিলেজাৰ ছাপৰ্টেড দ্য প্লেন, প্ৰত্যেকজন গাঁওবাসীয়ে এই কথাটোত সন্মতি জনালে। দ্য য়াং ফ'ক ডিচাইডেড টু ষ্টাৰ্ট ডিগিং দ্য লেক ইমিডিয়েটলি, তাত থকা সেই গাঁওখনত উপস্থিত থকা একদম মানে গাভৰু ল'ৰাবোৰে বা তাত মানে যাৰ শক্তি ভাল আছে, সেই মানুহবোৰে কি কৰিলে, একত্ৰিত হৈ পেলাই ক'লে যে আমি এতিয়াই ষ্টাৰ্ট কৰিব লাগে সেইখিনি কৰা। দ্য ভিলেজাৰ্ছ ৱেৰ ডিলাইটেড, সকলো মানে ভালভাৱে সেই কথাটোৰ সন্মতি জনালে। ডিগিং দ্য লেক ৱেণ্ট অন ফৰ এবাউট এ উইক, দ্য ৱাটাৰ লেভেল অফ দ্য লেক ৰ'জ। ডিগিং দ্য লেক ৱেণ্ট অন ফৰ এবাউট এ উইক, এসপ্তাহ ধৰি গাঁত খান্দি থকা হ'ল, সেই সৰোবৰখন খান্দা আৰম্ভ হ'ল, আৰু অৱশেষত কি হ'ল, দেখা পোৱা গ'ল যে অলপ পানী ওপৰলৈ উঠি আছে। বাট দ্য ভিলেজাৰ্ছ ৱেৰ নট ছেটিছফাইড, কিন্তু গাঁওবাসীবোৰ ছেটিছফাইড হোৱা নাই, অৰ্থাৎ সন্তুষ্ট হোৱা নাই। নাও দেয়াৰ উড বি এনাফ ৱাটাৰ টু ড্ৰিংক বাট নট এ ছিংগল পিচ অফ ডায়মণ্ড হেড বিন ফাউণ্ড, ক'লে যে সকলোৱে পানী খান্দি বহুত পানী পালে, দৰকাৰতকৈ বেছি পানী পালে খান্দি অৰ্থাৎ তলত যিমান পানী আছিল সেই সৰোবৰখনৰ সকলো খান্দাৰ পাছত ওপৰলৈ ওলাই আহি গ'ল। কিন্তু ভিলেজাৰবোৰ অলপো হেপ্পী হোৱা নাছিল। কিয় হেপ্পী হোৱা নাছিল, কাৰণ গাঁত খান্দি ইমান কষ্ট কৰাৰ পাছতো পানী ওলাল, কিন্তু ধন সোণ বা হীৰা এনেধৰণৰ একো বস্তু ওলোৱা নাছিল। দ্য য়াং ফ'ক ষ্টপ ডিগিং, এজন মানুহ তাৰ পৰা কি হ'ল, খান্দা বন্ধ কৰিলে। দেন দ্য ভিলেজ টিচাৰ এণ্ড দ্য প্ৰিষ্ট কেম টু দ্য চাইট, তেতিয়া প্ৰিষ্ট অৰ্থাৎ সেই পণ্ডিতজন আৰু সেই শিক্ষকজন তাত উপস্থিত হ'ল।
দ্য প্ৰিষ্ট ছেইড, প্ৰিষ্টে ক'লে, লুক উই গট ৱাটাৰ বাট ন' ডায়মণ্ডছ। চোৱা, আমি পানী পালোঁ কিন্তু কোনো ধৰণৰ ডায়মণ্ড নাপালোঁ। চ' উই মাষ্ট ডিগ ডিপাৰ টু গেট দ্য ডায়মণ্ডছ। চ' আমি কি কৰিব লাগে, আৰু অলপ গাঁত খান্দি তললৈ যাব লাগে। দ্য ভিলেজাৰ্ছ ফাউণ্ড এ ৰে অফ হোপ আগেন। তেতিয়া গাঁওবাসীসকলে এটা আশাৰ কিৰণ পোৱা যেন হ'ল, যে এইটো কথা শুনি তেওঁলোকে অলপ মনত আশা পালে। দ্য য়াং ফ'ক ষ্টাৰ্টেড ডিগিং আগেন। আকৌ গাঁত খান্দা আৰম্ভ হ'ল। দে ৱৰ্কড হাৰ্ড, তেওঁলোকে কষ্ট কৰি আছিল। আল্টিমেটলি দ্য লেক বিকেম এবাউট 3 meters ডিপাৰ দেন বিফৰ। আগতকৈও আৰু অধিক খান্দি থাকোঁতে আৰু বেছি 3 মিটাৰ তলত তেওঁলোকে গাঁত খান্দি গুচি গ'ল। দ্য ভিলেজ টিচাৰ এণ্ড দ্য প্ৰিষ্ট আগেইন কেম টু দ্য ছাইট। আকৌ সেই শিক্ষকজন আৰু সেই পণ্ডিতজন আহি পালে। দ্য প্ৰিষ্ট ছেইড, নাও ইউ কেন ষ্টপ ডিগিং। ক'লে, এতিয়া তোমালোকে গাঁত খান্দা বন্ধ কৰিব পাৰা। ইউ শ্বুড নট গ' এনি ডিপাৰ, আৰু তললৈ যাব নালাগে। প্ৰবেবলি ডায়মণ্ডছ আৰ দেয়াৰ ইন এ ভেৰি ডিপ লেয়াৰ। তাত ডায়মণ্ড পোৱা হৈ গ'ল। ইউ won't get it। তাত বহুত তলত ডায়মণ্ড আছে, আৰু ডায়মণ্ডৰ কাৰণে আৰু তলত যাব নালাগে, তোমালোকে ইয়াতে ৰখি যোৱা। বাট ইউ কেন প্ৰডিউচ ডায়মণ্ড ছিড। কিন্তু তোমালোকে ডায়মণ্ড পোৱাৰ বাবে ডায়মণ্ডৰ বীজ প্ৰডিউচ কৰিব পাৰা, অৰ্থাৎ উৎপাদন কৰিব পাৰা। হাউ আস্কড দ্য ভিলেজাৰ্ছ। এতিয়া ভিলেজাৰে প্ৰশ্ন সুধিলে, যেনেকৈ এতিয়া হয়তো তোমালোকৰো মনত প্ৰশ্ন আহিব পাৰে যে কিদৰে। চ' তাত থকা গাঁওবাসীসকলেও প্ৰশ্ন কৰিলে যে কিদৰে। দ্য ভিলেজ টিচাৰ আনচাৰ। তেতিয়া সেই গাঁৱৰ শিক্ষকজনে উত্তৰ দিলে, ইউ চি দেয়াৰ ইজ প্লেনিটি অফ ৱাটাৰ ইন দ্য লেক নাও। তোমালোকে চোৱা, এতিয়া হ্ৰদখনত অৰ্থাৎ সৰোবৰখনত প্ৰয়োজনতকৈ বহুত বেছি পানী তোমালোকে পালা। ডেট মে বি ছাফিচিয়েণ্ট ফৰ কাল্টিভেটিং দ্য নিয়াৰ বাই পেডি ফিল্ডছ। এতিয়া হয়তো তোমালোকে খেতি পথাৰত খেতি কৰিবৰ বাবে যিমানখিনি পানীৰ প্ৰয়োজন সিমানখিনি তোমালোকে পাই গৈছা শস্য উৎপাদন কৰিবৰ বাবে। এট লাষ্ট এভৰি ভিলেজাৰ উইল গেট ছাম পেডি। এতিয়া সকলো ভিলেজাৰে অলপ অলপ পেডি শস্য এইবোৰ পাব। ডেট উইল নট বি এ স্মল গেইন। আৰু এইটো কিন্তু এটা সৰু লাভ নহয়, এইটো খুব ডাঙৰ লাভ। দ্য মেন ৰিয়েলাইজড দ্য পইণ্ট। তেতিয়া প্ৰত্যেকজন মানুহে তাৰ মূল অৰ্থটো বুজি পালে। দে ষ্টপড ডিগিং। তেওঁলোকে এতিয়া গাঁত খান্দা বন্ধ কৰিলে। দ্য মেন আণ্ডাৰষ্টুড ডেট। প্ৰত্যেকজন মানুহে বুজি পালে যে ৱাটাৰ ৱাজ দ্য গ্ৰেটেষ্ট ট্ৰিজাৰ দে কুড হেভ। ৱেৰ দেয়াৰ ইজ ৱাটাৰ দেয়াৰ ইজ ৱৰ্ক। কি ক'লে যে এতিয়া তেওঁলোকে গাঁত খান্দি অৱশেষত কথাখিনি বুজি পালে যে পানীয়ে হৈছে সেই মূল্যৱান হীৰা, মূল্যৱান ডায়মণ্ড বা সেই মূল্যৱান বস্তুটো, সম্পদটো, যিটো তেওঁলোকে ইমান দিনে বিচাৰি আছিল। ৱেৰ দেয়াৰ ইজ ৱাটাৰ দেয়াৰ ইজ ৱৰ্ক। য'ত পানী আছে তাতেই কৰ্ম আছে। য'ত পানী থাকিব তাতে আমি জীয়াই থকাটো সম্ভৱ হ'ব। ৱেৰ দেয়াৰ ইজ ৱৰ্ক দেয়াৰ ইজ ৱেল্থ এণ্ড প্ৰস্পেৰিটি। আৰু য'ত কৰ্ম থাকিব তাত সম্পদো থাকিব আৰু তাত প্ৰস্পেৰিটিও থাকিব, অৰ্থাৎ ধন সম্পদে সকলোখিনি মনোময় হৈ থাকিব। অৰ্থাৎ পানী থাকিলেই সকলোখিনি পোৱা যাব জীৱনত। হীৰা আমাৰ মাজতে থাকে, হীৰা আমাৰ ভিতৰত থাকে। আমিয়ে নিজৰ কষ্টৰ মূল্যৰ দ্বাৰা সেইখিনি উলিয়াই ল'ব লাগে। চ' এইখিনি আছিল লেক অফ ডায়মণ্ডছৰ এক্সপ্লেনেশ্যন। আশা কৰোঁ সকলোকে একো ডাউট থাকিলে ক্লিয়াৰ কৰিব পাৰিছোঁ। যদি কিবা প্ৰশ্ন থাকে কমেণ্টত জনাব। থেংক ইউ।